2025 বৰ্ষৰ পদ্ম পুৰস্কাৰ বিজয়ীসকলৰ নাম ইতিমধ্যে ডিক্লেয়াৰ কৰা হৈছে। এইবাৰ পদ্মবিভূষণ পুৰস্কাৰৰ বাবে চিলেক্ট কৰা হৈছে মুঠ 7জন লোকক, পদ্মভূষণ পুৰস্কাৰৰ বাবে চিলেক্ট কৰা হৈছে মুঠ 19জন লোকক, পদ্মশ্ৰী পুৰস্কাৰৰ বাবে চিলেক্ট কৰা হৈছে মুঠ 113জন লোকক। ইয়াৰ ভিতৰত মহিলা বা তিৰোতা যিসকল চিলেক্ট হৈছে তেখেতসকলৰ সংখ্যা হৈছে মুঠ 23। ফৰেনাৰ বা NRI যিসকল বাহিৰৰ দেশত থাকে বা এই পুৰস্কাৰৰ বাবে চিলেক্ট হৈছে তেখেতসকলৰ সংখ্যা হৈছে মুঠ 10। পোষ্টহামাছলি অৰ্থাৎ মৃত্যুৰ পাছত পুৰস্কাৰ পাবলৈ সক্ষম হোৱা পুৰস্কাৰৰ বাবে চিলেক্ট হোৱা ব্যক্তিসকলৰ সংখ্যা হৈছে মুঠ 13। আহক চাওঁ পদ্মবিভূষণ পুৰস্কাৰৰ বাবে কোনকেইজন লোক চিলেক্ট হৈছে। তালিকাত প্ৰথম স্থানত আছে শ্ৰী ডি নাগেশ্বৰ ৰেড্ডি। তেখেত এছিয়ান ইনষ্টিটিউট অফ গেষ্ট্ৰ'এন্ট্ৰলজি যিখন হায়দৰাবাদত আছে তাৰ চেয়াৰমেন। ইয়াৰ আগতে অলৰেডি তেখেতে পদ্মশ্ৰী আৰু পদ্মভূষণ পুৰস্কাৰ পাইছে আৰু এইবাৰ তেখেতক পদ্মবিভূষণ পুৰস্কাৰৰ বাবে চিলেক্ট কৰা হৈছে। তালিকাত 2 নম্বৰ স্থানত আছে ৰিটায়াৰ্ড জাষ্টিছ শ্ৰী জগদীশ সিং খেহাৰ। তেখেত আমাৰ যিটো ট্ৰিপল তালাক ছিষ্টেম আছিলে যিটো এবলিছ কৰা হৈছে তাত এবলিছ কৰাৰ সময়ত তেখেত ওৱান অফ দি বেঞ্চ পাৰ্চন আছিল। তালিকাত 3য় স্থানত আছে শ্ৰীমতী কুমুদিনী ৰজনীকান্ত লাখিয়া। তেখেতে পাইছে ক্লাছিকেল ডেন্সৰ কাৰণে, তেখেত গুজৰাটৰ হয়। 4ৰ্থ স্থানত আছে শ্ৰী লক্ষ্মী নাৰায়ণ সুব্ৰমণিয়াম। তেখেত এজন ভায়লিনিষ্ট হয়। 5ম স্থানত আছে শ্ৰী MT বাসুদেৱন নায়াৰ। তেখেতে পোষ্টহামাছলি এই পুৰস্কাৰৰ বাবে চিলেক্ট হৈছে, অৰ্থাৎ তেখেতৰ অলৰেডি মৃত্যু হৈছে, বাট আফটাৰ ডেথ মৃত্যুৰ পাছত তেখেতে ইয়াৰ বাবে চিলেক্ট হৈছে। তেখেত আছিল এজন ইণ্ডিয়ান অথৰ আৰু স্ক্ৰীন প্লে ৰাইটাৰ। 6ৰ্থ স্থানত আছে শ্ৰী ওছামু চুজুকি ব্ৰেণ্ডৰ গাড়ীৰ বিষয়ে আমি সকলোৱে জানো। 2024 চনৰ ডিচেম্বৰ মাহত এখেতৰ মৃত্যু হৈছিল আৰু এইবাৰ 2025 চনত তেখেতে এই বঁটাৰ বাবে চিলেক্ট হৈছে। 7ম স্থানত আছে শ্ৰীমতী শাৰদা সিনহা। তেখেতেও পোষ্টহামাছ কেটেগৰীত পাইছে। তেখেত এজন ফল্ক ছিংগাৰ। অসমৰো 2জন ব্যক্তি এই বঁটাৰ বাবে চিলেক্ট হৈছে। প্ৰথম হৈছে গীতা উপাধ্যায় আৰু দ্বিতীয় ব্যক্তি হৈছে অনিল কুমাৰ বড়ো। দুয়োজনে লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে এই বঁটাৰ বাবে চিলেক্ট হৈছে।